নমস্কাৰ আপোনাৰ যদি আধাৰ কাৰ্ড বনোৱা আছে আৰু সেই আধাৰ কাৰ্ডখন কেতিয়া বনাইছিল তাৰ মাজতে কিমান বাৰ শুধৰণি কৰিছিল আৰু যদি আপোনাৰ আধাৰ কাৰ্ডখন 10 বছৰ পুৰণি তেনেকুৱা ক্ষেত্ৰত কেনেকৈ ফ্ৰীকে 14/12/2023 তাৰিখৰ আগতেই আপোনাৰ আধাৰ কাৰ্ডখন আপডেট কৰি ল'ব পাৰিব ঘৰতে বহি কম্পিউটাৰ বা মোবাইল ফোনৰ জৰিয়তে আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনাৰ আধাৰ কাৰ্ডখন কেনেকৈ আপডেট কৰিব পাৰিব আৰু কেনেকৈ আপোনাৰ আপডেট হিষ্টৰীখিনি চাব পাৰিব সকলোখিনি সবিশেষ ষ্টেপ বাই ষ্টেপ চাওঁ আহক যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব আৰু ইয়াত সাৰ্চ কৰিব SSUP আৰু এণ্টাৰ মাৰি সাৰ্চ কৰি দিব ইয়াত আপুনি আধাৰ কাৰ্ডৰ ৱেবছাইট লিংকটো দেখিবলৈ পাইছে ssup.uidai.gov.in ইয়াত আপুনি ক্লিক কৰি দিব মাই আধাৰ ইয়াত আপুনি মাই আধাৰৰ অফিচিয়েল হোম পেজটো দেখিবলৈ পাইছে আৰু আপুনি লগইন কৰি ল'ব আপোনাৰ আধাৰ কাৰ্ডৰ লিংক থকা মোবাইল নম্বৰটোৰ জৰিয়তে মই লগইনত ক্লিক কৰি দিছো ইয়াত আপুনি আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব ইয়াত আপুনি কেপচাৰ কোডটো বহাই সাইন অটিপিত ক্লিক কৰি দিব সাইন অটিপিত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰলৈ অটিপি আহিব অটিপিটো আপুনি বহাই দিব আৰু আপুনি লগইনত ক্লিক কৰি দিব লগইনত ক্লিক কৰাৰ পিছত আমি দেখিবলৈ পাইছে আপোনাৰ পৰ্টেলটো লগইন হৈ গৈছে আৰু আপোনাৰ সাৰ্ভিছখিনি দেখিবলৈ পাইছে আপোনাৰ পৰ্টেলৰ ভিতৰত ইয়াত আপুনি যদি আপোনাৰ ফটোৰ আইকনটো যদি আপুনি ক্লিক কৰি দিয়ে ইয়াত আপোনাৰ আধাৰ কাৰ্ডখন আপুনি দেখিবলৈ পাব আৰু বেক সাইড আমলি কৰিলে আপুনি ফিলিপ আধাৰত ক্লিক কৰি দিব আপোনাৰ বেক সাইডটো আপুনি দেখিবলৈ পাব ইয়াৰ পিছত আপুনি লগ আউট কৰিবলৈ হ'লে লগ আউটত ক্লিক কৰি আপোনাৰ পৰ্টেলটো লগ আউট কৰি ল'ব পাৰিব ইয়াৰ পিছত অকমান তললৈ কৰিলে আপুনি ইয়াত নতুন সাৰ্ভিছ এটা দেখিবলৈ পাইছে বৰ্তমান এই সাৰ্ভিছটো আৰম্ভ হৈছে এই সাৰ্ভিছটোৰ জৰিয়তে আপুনি যিমানখিনি আপুনি কাৰেকচন কৰিছে বা ফটো আপডেট কৰিছে ডেট অফ বাৰ্থ যিখিনি আপুনি এড্ৰেছ আপডেট কৰিছে সকলোখিনি আপডেট হিষ্টৰী আপুনি এইটো আইকনৰ ভিতৰত দেখিবলৈ পাব সেইকাৰণে আপুনি ইয়াত ক্লিক কৰি দিব আধাৰ আপডেট হিষ্টৰীত ক্লিক কৰাৰ পিছত আপুনি দেখিবলৈ পাইছে আধাৰ আপডেট হিষ্টৰী বৰ্তমান আপোনাৰ আপডেট হিষ্টৰী ৰেকৰ্ড কেইটা আছে সকলোখিনি আপুনি চেক কৰিব পাৰিব ইয়াত আপুনি দেখিবলৈ পাইছে আপোনাৰ 4টা ৰেকৰ্ড আছে তললৈকে প্ৰথম ৰেকৰ্ডটো আপুনি দেখিবলৈ পাইছে যে ডেমোগ্ৰাফি আপডেট হৈছে 2021 চনত আৰু আপোনাৰ নেম মোবাইল নম্বৰ ইমেইল আইডি ডেট অফ বাৰ্থ জেন্ডাৰ ফটো সকলোখিনি আপুনি প্ৰথম আপডেটটো আপোনাৰ ৰেকৰ্ডটো আপুনি দেখিবলৈ পাইছে ইয়াৰ পিছত অকমান তললৈ কৰিব তললৈ কৰিলে আপুনি দেখিবলৈ পাইছে সেকেন্ড ৰেকৰ্ড 2017 চনতে হৈছিলে ইয়াতো আপোনাৰ ডেমোগ্ৰাফি আপডেট ইয়াত আপোনাৰ মোবাইল নম্বৰ আপডেট কৰা হৈছিলে মোবাইল নম্বৰ আপোনাৰ সলনি কৰাৰ কাৰণে আপুনি 2 নম্বৰ ৰেকৰ্ডটো দেখিবলৈ পাইছে তেনেকৈ আপুনি সেম দেখিবলৈ পাব অকমান তললৈ কৰিব আকৌ 2017 চনতে আপোনাৰ দেখিবলৈ পাইছে ইয়াত ডেমোগ্ৰাফি আপডেটে লিখা আছে তললৈ কৰিলে আপুনি এখনত দেখিবলৈ পাইছে এখন আধাৰ কাৰ্ড 2016 চনতে বনোৱা তেতিয়া আপোনাৰ মোবাইল নম্বৰ বেলেগ আছিলে এতিয়া বৰ্তমান মোবাইল নম্বৰ বেলেগ এনেকৈ আপুনি যিমান বাৰ কাৰেকচন কৰিছে সিমান বাৰ আপডেটটো আপুনি ইয়াত আপোনাৰ পৰ্টেলটোত আপুনি দেখিবলৈ পাব ইয়াৰ পিছত যদি আপোনাৰ আধাৰ কাৰ্ডখন 2013 চন বা 2014 চন বা 2011 চন এনেকুৱা চনতে আপোনাৰ বহুত পুৰণি আধাৰ কাৰ্ড আপুনি বনাই থৈ দিছে সেইখনো আপুনি আপডেট কৰিব পাৰিব এখন আপডেট কৰিব হলে আপুনি গো টু ডাছবৰ্ডত ক্লিক কৰি দিব ইয়াৰ পিছত আপোনাৰ পৰ্টেলটো লগইনৰ ভিতৰতে আপুনি অকণ ওপৰলৈ কৰিব ইয়াত দেখিবলৈ পাইছে আপোনাৰ ডকুমেন্ট আপডেট ইয়াত আপুনি দেখিবলৈ পাইছে দিছ সাৰ্ভিছ ইজ ফ্ৰী আপুনি ডকুমেন্ট আপডেট কৰিবৰ কাৰণে আপোনাৰ কোনো পইচা নলয় ইয়াত লাষ্ট ডেট আপোনাৰ দিয়া আছে 14/12/2023 বৰ্তমান ৰেকৰ্ডিং হৈ আছে আপোনাৰ 3/11/2023 মানে আপোনাৰ 12 লৈকে ভ্যালিডিটি আছে আপোনাৰ যদি আপডেট কৰিবলগীয়া আছে তে আপুনি 2023 12 আগতে আপুনি আপডেটটো কৰি ল'ব পাৰিব আপডেট কৰিবৰ কাৰণে আপুনি ডকুমেন্ট আপডেটত ক্লিক কৰি দিব ইয়াতো আপোনাৰ সেইখিনি লিখা আছে আপুনি পঢ়ি ল'ব ইয়াৰ পিছত আপুনি নেক্সটত ক্লিক কৰি দিব ইয়াৰ পিছত আপুনি দেখিবলৈ পাইছে যে আপোনাৰ ডেমোগ্ৰাফিক ডিটেইল নেম ডেট অফ বাৰ্থ জেন্ডাৰ আৰু এড্ৰেছ ইয়াৰ পিছত আপুনি আকৌ নেক্সটত ক্লিক কৰি দিব ইয়াত আপোনাৰ নামখিনি আহি যাব জেন্ডাৰ আহি যাব ডেট অফ বাৰ্থ আপোনাৰ এড্ৰেছও আহি যাব আপুনি ভেৰিফাই ডিটেইলছ কাৰেক্টত আপুনি ক্লিক কৰি দিব ইয়াত আপুনি নেক্সটত ক্লিক কৰি দিব ইয়াৰ পিছত আপুনি দেখিবলৈ পাইছে গাইডলাইন ফৰ আপলোডিং ডকুমেন্ট ইয়াত আপোনাৰ ডকুমেন্ট সাইজ 2 MB তলত হ'লেও হ'ব আপোনাৰ JPG সাইজ PNG আৰু PDF সাইজৰ ভিতৰত আপোনাৰ হ'লেই হ'ল ইয়াৰ পিছত অকমান তললৈ কৰিব ইয়াত দেখিবলৈ পাইছে প্লিজ আপলোড প্ৰুফ অফ আইডেন্টিটি ইয়াত আপুনি সিলেক্ট কৰিব আপোনাৰ কি সাপোৰ্টিং ডকুমেন্টছ আপুনি দিব তাৰ কাৰণে আপুনি সাপোৰ্টিং ডকুমেন্টছখিনি সিলেক্ট কৰিব মই ইয়াত পান কাৰ্ড সিলেক্ট কৰি লৈছো ইয়াত আপুনি ওকেত ক্লিক কৰি দিব ইয়াৰ পিছত আপুনি দেখিবলৈ পাইছে ভিউ ডিটেইলছ আপলোড ডকুমেন্টছ ইয়াত আপুনি ক্লিক কৰি দিব কন্টিনিউ টু আপলোডত ক্লিক কৰি দিব ইয়াৰ পিছত অকমান তললৈ কৰিব ইয়াতো আপুনি প্লিজ আপলোড প্ৰুফ অফ এড্ৰেছ প্ৰুফটো আপুনি সিলেক্ট কৰি ল'ব আপুনি কোনটো এড্ৰেছ প্ৰুফ দিব বিচাৰিছে মই ফটো আইডি সিলেক্ট কৰি লৈছো ওকেত ক্লিক কৰিছো ইয়াৰ পিছত আপুনি ভিউ ডিটেইলছত আপুনি আপলোড ডকুমেন্টছত ক্লিক কৰি কন্টিনিউত আপুনি ক্লিক কৰি দিব ইয়াৰ পিছত অকমান তললৈ কৰিলে ইয়াত দেখিবলৈ পাইছে কনসেন্ট দিবলৈ আছে ইয়াত আপুনি টিক মাৰ্ক শুদ্ধ চিন দি দিব আৰু নেক্সটত ক্লিক কৰি দিব নেক্সটত ক্লিক কৰাৰ পিছত আপুনি ওকেত ক্লিক কৰি দিব ইয়াত আপুনি অকমান টাইম ৰখি দিব আপোনাৰ লোডিং হৈ আছে ইয়াত দেখিবলৈ পাইছে দিছ সাৰ্ভিছ ইজ ফ্ৰী অফ কষ্ট 14/12/2023 ইয়াৰ পিছত আপুনি সাবমিটত ক্লিক কৰি দিব এনেকৈ আপোনাৰ ডকুমেন্ট আপডেট হৈ যাব আৰু আপোনাৰ এমাউন্ট পেড 0 দেখিবলৈ পাইছে ডেট অফ পেমেন্ট আপুনি দেখিবলৈ পাইছে এনেকৈ আপোনাৰ ৰিচিপ্টখন আপুনি থৈ দিব আপোনাৰ আধাৰ নম্বৰ আপোনাৰ SRN ৰিকুৱেষ্ট নম্বৰ আপুনি দেখিবলৈ পাইছে কিন্তু আপুনি 14 তাৰিখৰ আগতে আপুনি এনেকৈ আপডেট কৰি ল'ব ইয়াৰ পিছত তলত আপুনি দেখিবলৈ পাইছে যে আপোনাৰ ডকুমেন্ট আপডেট যিমানখিনি আপোনাৰ ষ্টেটাছ আছে আপুনি দেখিবলৈ পাইছে আপোনাৰ ষ্টেটাছ কমপ্লিট হৈ গৈছে আৰু আপুনি তলত ডাউনলোড এনক্ৰলমেন্টত ক্লিক কৰি আপুনি ডাউনলোডো কৰি ল'ব পাৰিব এনেকৈ আপুনি আপোনাৰ ডকুমেন্টখিনি আপডেট দিব পাৰিব আৰু আপুনি আপডেট দিয়াৰ পিছত আপুনি আপডেট হিষ্টৰীও আপুনি চেক কৰিব পাৰিব আপডেট হিষ্টৰীত ক্লিক কৰি দিব ইয়াৰ পিছত আপোনাৰ যিমানখিনি আপডেট হিষ্টৰী আছে সকলোখিনি আপুনি আপডেট হিষ্টৰী দেখিবলৈ পাব এনেকৈ আপুনি আপোনাৰ আধাৰ কাৰ্ডখনৰ আপডেট কৰিব পাৰিব আৰু আগতে কৰা আপডেটৰ হিষ্টৰীখিনিও চেক কৰিব পাৰিব যদি এই ভিডিঅ'টোৰ ইনফৰমেশ্যনখিনি হেল্পফুল লাগিল লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ